মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। ধুবুৰী কাণ্ডৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে ৩৮ গৰাকীকৈ অপৰাধী পৰিছে আৰক্ষীৰ জালত। ধুবুৰী আৰক্ষীয়ে ইতিমধ্যে বিচাৰি গ্ৰেপ্তাৰ কৰিছে এটাৰ পাছত আন এটাকৈ অপৰাধীক। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সন্দৰ্ভত দিছে এক নতুন তথ্য। ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। ধুবুৰীত বৰ্তমানলৈকে ৩৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে। ধুবুৰীৰ গোমাংস কেন্দ্ৰিক কাণ্ডৰ বাবে যোৱা নিশা ৩৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত দিছে পোষ্ট। আৰু ধুবুৰীৰ এই কুকাণ্ডটিক লৈ আমি উদ্বিগ্ন হৈ আছোঁ বুলি উল্লেখ কৰিছে। সাজু হৈ আছে তালিকা। বৰ্তমানেও ধুবুৰীৰ প্ৰান্তে প্ৰান্তে চলিছে অভিযান। ৰেপিড একশ্যন ফ'ৰ্চে ব্ৰজ বাহনত উঠি চলাইছে অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই তথ্য সদৰি কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইম 8ৰ সোঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত আমি এফালৰ পৰা ধুবুৰীৰ কোন কোন থানাত গ্ৰেপ্তাৰ হৈছে সেই দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। এই স্থিৰ চিত্ৰকেইখনলৈ মন কৰক। নিশাৰ ভাগত আৰক্ষীয়ে বিচাৰি গ্ৰেপ্তাৰ কৰিছে এইকেইটা অপৰাধীক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটটো দেখুৱাইছোঁ, য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ ধুবুৰীৰ গোমাংস কেন্দ্ৰিক কাণ্ডৰ বাবে যোৱা নিশা ৩৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু ধুবুৰীৰ এই কুকাণ্ডটিক লৈ আমি উদ্বিগ্ন হৈ আছোঁ বুলি ইতিমধ্যেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। স্থিৰ চিত্ৰ আছে, ভিজুৱেলছ আছে, কোন কোন প্ৰান্তৰ পৰা আহিছে, ধুবুৰীৰ কোন কোন থানাত কিমান জনক গ্ৰেপ্তাৰ কৰা হৈছে। ভাগত আৰক্ষীয়ে অভিযান চলোৱাৰ পাছতো দিনৰ ভাগতো অভিযান চলি আছে। দিনৰ ভাগত ৩৮ জন অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত টু উইণ্ডৰ জৰিয়তে দুটা দৃশ্যাংশ দেখুৱাই আছোঁ। কেইবাটাও দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। টাইম 8ৰ বাওঁফালৰ স্ক্ৰীণত দেখুৱাই থকা গোলকগঞ্জৰ দৃশ্যাংশ। ইয়াক গোলকগঞ্জ থানাত দেখুৱাইছোঁ। গোলকগঞ্জ থানাত গ্ৰেপ্তাৰ হোৱা অপৰাধীকেইটাৰ চিত্ৰ দেখুৱাইছোঁ। আনফালে চাপৰ থানাত গ্ৰেপ্তাৰ হোৱা অপৰাধীকেইটাৰ দৃশ্যাংশ দেখুৱাইছোঁ। কামাৰহাট আৰু গোলকগঞ্জৰ অপৰাধীকেইটাক এই মুহূৰ্তত দেখুৱাইছোঁ। আৰক্ষীয়ে বিচাৰি গ্ৰেপ্তাৰ কৰিছে এইকেইটা অপৰাধীক। ধুবুৰী যাতে অশান্ত কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে। ৰেপিড একশ্যন ফ'ৰ্চে ইতিমধ্যে অব্যাহত ৰাখিছে অভিযান। দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত উল্লেখ কৰিছিল ভয়ংকৰ পৰিৱেশৰ সূচনা কৰা, আইন হাতত তুলি লোৱা প্ৰতিগৰাকী ব্যক্তিৰ বিলাসীপাৰাৰ দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। বিলাসীপাৰা থানাতো কেইবাটাও অপৰাধী গ্ৰেপ্তাৰ হৈছে আৰু বিলাসীপাৰাত গ্ৰেপ্তাৰ হোৱা অপৰাধীকেইটাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ। আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্চে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই দৃশ্যাংশও দেখুৱাইছোঁ। নিশাৰ পৰা দুপৰীয়ালৈকে অভিযান আৰম্ভ হৈ আছে। গোলকগঞ্জ, কামাৰহাট, বিলাসীপাৰা, ধুবুৰীৰ বিভিন্ন প্ৰান্তত এতিয়া অভিযান অব্যাহত আছে। দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত কি মন্তব্য কৰিছিল সেই মন্তব্য এই মুহূৰ্তত শুনাই ল'ব খুজিছোঁ। কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ। আৰু আজিৰ পৰাই আপোনালোকে দেখিব আজি ৰাতি কোনোবা ওলাবতো গুলি খাব। বাকীটো চলি থাকিব। বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব। গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম। সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাৰোবাক পাথৰ মাৰে, আক্ৰমণ কৰে,
পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই, আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল। আজি বহুতখিনি ফ'ৰ্চ আহিব, ৰেপিড একশ্যন ফ'ৰ্চো আহিব, CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব। ফ'ৰ্চৰ কোনো কথা নাই, অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে, গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম। ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে। কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ। আৰু আজিৰ পৰাই আপোনালোকে দেখিব, আজি ৰাতি কোনোবা ওলাবতো গুলি খাব। বাকীটো চলি থাকিব, বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব, গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম। সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাৰোবাক পাথৰ মাৰে, আক্ৰমণ কৰে, পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই, আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল। আজি বহুতখিনি ফ'ৰ্চ আহিব, ৰেপিড একশ্যন ফ'ৰ্চো আহিব, CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব। ফ'ৰ্চৰ কোনো কথা নাই, অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে, গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম। ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে। কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ। আৰু আজিৰ পৰাই আপোনালোকে দেখিব, আজি ৰাতি কোনোবা ওলাবতো গুলি খাব। বাকীটো চলি থাকিব, বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব, গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম। সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাৰোবাক পাথৰ মাৰে, আক্ৰমণ কৰে, পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই, আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল। আজি বহুতখিনি ফ'ৰ্চ আহিব, ৰেপিড একশ্যন ফ'ৰ্চো আহিব, CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব। ফ'ৰ্চৰ কোনো কথা নাই, অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে, গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম। ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ